মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মই গীতিমা দাস পুনৰ আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ ষষ্ঠ অধ্যায়ৰ দ্বিতীয় পাঠটিৰ শেষৰ অংশটিলৈ আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো অংগী ভংগী কৰি গাওঁ আহা গতিকে মই প্ৰথমে অংগী ভংগীৰে গাই দেখাইছো তোমালোকে চাই যোৱা পুৱাতে শুই উঠি মাজু মই দাঁত মুখ ধুই পানী খাই লওঁ মই পাত পানী ঢালি গা ধু চাবোন লগাই হাত ধুই ভাত খাওঁ চুবাই চুবাই তোমালোকেও বাৰু খোৱাৰ আগত হাত ধোৱা নহয় সকলোৱে এইবাৰ চোৱা কি কৈছে পঢ়ো আহা আমি সকলোৱে এইখিনি পঢ়ি যাওঁ চোৱাচোন তোমালোকে আজি জোনাক ৰাতি আকাশত জোন ওলাইছে আইতাই চোতালত বহি সাধু কৈছে মনত ৰব নহয় সকলোৰে ইয়াৰ পাছত চোৱা কি আছে পুনৰ আলোচনা কৰিম আমি যিখিনি শিকিলো এই পাঠটোৰ সেইখিনি আকৌ এবাৰ আমি আলোচনা কৰিম পঢ়া এতিয়া আমি এইখিনি পঢ়ি যাম তোমালোকে শুনি যোৱা চিৰা চিৰা সাল সাল জাকৈ জাকৈ জাল জাল পহু পহু গাৰু গাৰু কুচল কুচল ফচল ফচল ভৈৰৱ ভৈৰৱ মৈদাম মৈদাম শিমলু শিমলু সৰিয়হ সৰিয়হ মই আকৌ এবাৰ পঢ়ি দিছো তোমালোকে শুনি যোৱা চিৰা সাল জাকৈ জাল পহু গাৰু কুচল ফচল ভৈৰৱ মৈদাম শিমলু সৰিয়হ পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাও আহা ছবি চাই নাম লিখা এতিয়া আমি এই ছবি কেইখন চাই নাম লিখিম আহাচোন প্ৰথম ছবিখন আমি কিহৰ দেখা পাইছো এয়া কিহৰ ছবি এইটো হ'ল মকৰা গতিকে আমি ইয়াতে এতিয়া কি লিখিম মকৰা ম অ ৰা কি হ'ল মকৰা হয়নে এইখন কিহৰ ছবি চিলা গতিকে ইয়াত আমি এতিয়া কি লিখিম চি ল আকাৰ চিলা ধৰিব পাৰিছা নহয় এইখন কিহৰ ছবি পতাকা ইয়াতে আমি লিখিম এতিয়া প তাৰ পাছত লিখিলো ত আকাৰ পতা ক আকাৰ কা পতাকা আৰু এইটো কিহৰ ছবি জিকা ইয়াতে এবাৰ আমি কি লিখিম জি তাৰ পাছত দিলো আমি কা কি হ'ল জিকা ধৰিব পাৰিছা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাও আহা ছবিৰ সৈতে আস্তানি মিলোৱা এতিয়া আমি এইখিনি পঢ়িম আৰু তাৰ পাছত যিখন ছবি মিলিব তাৰ লগত আস্তানি মিলাই যাম ফুলত ভুমুৰা পৰিছে এতিয়া চোৱাচোন ফুলটোত ক'ত ভুমুৰা পৰি আছে ইয়াতে গতিকে আমি এনেদৰে মিলালো গৰু গোহালিত শুইছে চোৱাচোন কোনখন ছবিৰ লগত মিলিব এইখন ছবিৰ লগত মিলিব আমি এনেদৰে মিলাই দিলো মিনুৱে চাইকেল চলাইছে ইয়াতে কোনখন ছবিত মিনুৱে চাইকেল চলাইছে এইখনত গতিকে আমি এনেদৰে মিলাই গলো বুজি পাইছা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা প্ৰথমে আমি এই আখৰ জালখনৰ পৰা কি কৰিম কিছুমান
শব্দ বিচাৰি উলিয়াম আৰু তাৰ পাছত সেই শব্দবোৰ আমি লিখিম আহাচোন প্ৰথমে আমি কি শব্দ পাওঁ চাওঁ ইয়াতে এটা আছে গুৰ আৰু আমি কি পাম হাত শিয়াল তগৰ পান সাগু ফাগুন হয় না নহয় বাৰু আৰু তোমালোকে ইয়াতে বেলেগ কিবা শব্দ পাইছা নেকি চাবাচোন আহা এতিয়া আমি শব্দবোৰ ইয়াতে লিখি যাওঁ প্ৰথমতে আমাক ইয়াতে কি দেখুৱা হৈ আছিল গুৰ গতিকে আমি ইয়াতে লিখিলো গুৰ তাৰ পাছত চোৱা কি আছে হাত 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 শিয়াল শিয়াল তাৰ পাছত পালো এটা আমি তগৰ তগৰ তাৰ পাছত আৰু কি পাইছিলো আমি চোৱা পান পান আৰু কি পাইছিলো চোৱাচোন ইয়াতে আমি এটা সাগু তাৰ পাছত পাইছিলো ফাগুন ইয়াতে আমি লিখিম এতিয়া ফাগুন ধৰিব পাৰিলা নহয় সকলোৱে তোমালোকে চাবাচোন ইয়াত আৰু বেলেগ ধৰণৰ শব্দ তোমালোকে বিচাৰি পোৱা নেকি ইয়াৰ পাছত কি আছে চাওঁ আহা পঢ়ো আহা এতিয়া আমি এইখিনি পঢ়িম ইয়াত চোৱাচোন ইয়াতে কি আছে প্ৰথম পঢ়ো আহা জুমনে ছাতি মেলিছে পাৰিবা নহয় সকলোৱে মিটুৱে জাকৈৰে মাছ মাৰিছে ধৰিব পাৰিছা সকলোৱে মই আকৌ এবাৰ পঢ়ি দিছো তোমালোকে শুনি যোৱা জুমনে ছাতি মেলিছে মিটুৱে জাকৈৰে মাছ ধৰিছে এইখিনিলৈ নিশ্চয় সকলোৱে বুজিবই পাৰিলা নহয়নে গতিকে আমাৰ এই অধ্যায়টি ইমানতে সমাপ্ত হ'ল মই আহিছো আজিলৈ আকৌ আহিম তোমালোকৰ মাজলৈ ধন্যবাদ